নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কৰোনাৰ ভ্যাকচিন লোৱা সকলৰ বাবে উদ্বেগজনক খবৰ কোভিশিল্ড ভ্যাকচিন লোৱাৰ ফলত আহিব পাৰে হাৰ্ট এটেক লগতে হ'ব পাৰে ব্ৰেইন ষ্ট্ৰোক কোভিশিল্ড নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে হেহতিয়াকৈ আদালতৰ সন্মুখত স্বীকাৰ কৰিছে এই কথা কৰোনাৰ ভ্যাকচিনক লৈ ভয়ংকৰ তথ্য কোভিশিল্ড ভ্যাকচিন লোৱা সকলৰ বাবে বিপদজনক তেওঁলোক ভয়ংকৰ বিপদত পৰাৰ সম্ভাৱনা আছে কোভিশিল্ড ভ্যাকচিন লোৱা সকলৰ আহিব পাৰে হাৰ্ট এটেক লগতে ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাৰ কথা স্বীকাৰ কৰিছে কোম্পানীয়ে কোভিশিল্ড নিৰ্মাণ কৰা কোম্পানীটোৱে স্বীকাৰ কৰিছে এই কথা এষ্ট্ৰাজেনেকা নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল কৰোনাৰ ভ্যাকচিন কোভিশিল্ড আৰু এই ভ্যাকচিনৰ সাইড ইফেক্ট সন্দৰ্ভত ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ৰ আগত স্বীকাৰ কৰিছে ইয়াৰ সত্যতা উল্লেখযোগ্য যে কোভিডৰ সময়ত সমগ্ৰ বিশ্বত প্ৰেৰণ কৰা হৈছিল এই কোভিড ভ্যাকচিন পৰৱৰ্তী খবৰ সমগ্ৰ দেশত বলবৎ কৰা হ'ব ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসি আৰু দেশত নিষিদ্ধ কৰা হ'ব মুছলিম পাৰ্সোনেল ল' বৰ্ড সকলো ধৰ্মৰ বাবে দেশত হ'ব একেই আইন গুৱাহাটীত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সমগ্ৰ দেশত বলবৎ কৰা হ'ব ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসি সমগ্ৰ দেশত ইউসিসি আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ ইউসিসি আহিলে মুছলিম পাৰ্সোনেল ল' বৰ্ড নিষিদ্ধ কৰা হ'ব দেশত মুছলিম পাৰ্সোনেল ল' বৰ্ড অনুসৰি পাতিব নোৱাৰিব বিয়া স্বামী বা পত্নীৰ মৃত্যু নোহোৱা পৰ্যন্ত পুনৰ বিয়াত বহিব নোৱাৰিব প্ৰতিটো ধৰ্মৰ লোকৰ বাবে কাৰ্যকৰী হ'ব এই নিয়ম বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব সংবিধান সভাৰ আদেশ অনুসৰি দেশত অনা হ'ব ইউসিসি ধৰ্মৰ আধাৰত আইন প্ৰস্তুত কৰা বিপদজনক সকলো ধৰ্মৰ লোকৰ বাবে দেশত এখনেই আইন হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ গুৱাহাটীত এই মন্তব্য পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ পুনৰ ছত্তীশগড়ত মাওবাদী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰে 7জনকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন দি এইবাৰ বিপদত পৰিছে পতঞ্জলি আৰু পতঞ্জলিৰ 14বিধ ঔষধৰ লাইসেন্স বাতিল পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰকাৰীলৈ উদ্বেগজনক খবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন দি এইবাৰ বিপদত পৰিছে পতঞ্জলিৰ 14বিধ ঔষধৰ লাইসেন্স বাতিল বিক্ৰী কৰিব নোৱাৰিব চকুৰ ঔষধকে ধৰি 14বিধ ঔষধ ৰামদেৱৰ পতঞ্জলিক লৈ ন্যায়ালয়ত শুনানি ঔষধি নিয়ন্ত্ৰণ বিভাগ উত্তৰাখণ্ডে আৰোপ কৰিলে এই নিষেধাজ্ঞা পতঞ্জলিৰ দিব্য ফাৰ্মাসীৰ ওপৰত একশন ইউকে অৰ্থাৎ উত্তৰাখণ্ড চৰকাৰৰ আৰু আজি এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি আৰু তাৰ পূৰ্বে উত্তৰাখণ্ড চৰকাৰৰ এই পদক্ষেপ 14বিধ সামগ্ৰীক লৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগ পতঞ্জলিৰ বিৰুদ্ধে 2 বছৰ ধৰি পতঞ্জলিৰ বিজ্ঞাপনক লৈ চলি আছিল বিবাদ আৰু আইন অৱমাননা কৰাৰ অভিযোগত সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন চমুকৈ IMA আৰু দীৰ্ঘদিনীয়া বিবাদমান বিষয়টোক লৈ উত্তৰাখণ্ড চৰকাৰৰ এই বৃহৎ পদক্ষেপ পৰৱৰ্তী খবৰ যুদ্ধ ঘোষণা কৰি এইবাৰ বিপদত পৰিছে ইজৰাইল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ লগতে ইজৰাইলৰ বহু উচ্চপদস্থ বিষয়া মহাযুদ্ধৰ মাজতে ইজৰাইলৰ বাবে বেয়া খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ লগতে গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ বহু উচ্চপদস্থ সেনা বিষয়া
ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে জাৰি কৰিব পাৰে গ্ৰেপ্তাৰী পৰোৱানা। ইজৰাইলৰ বিৰুদ্ধে গাজাত থকা লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন হৈছে। বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে খবৰ। আৰু এই খবৰ প্ৰকাশৰ পিছতেই বেঞ্জামিন নেতানিয়াহুৰ প্ৰতিক্ৰিয়া। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে আমি আমাৰ কাম কৰি যাম আৰু ICCয়ে নিজৰ কাম কৰক। ICCৰ নিৰ্দেশক বহু দেশে মান্যতা প্ৰদান নকৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজৰাইলে সদায় কাম কৰি যাব, এই মন্তব্য কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপি চৰকাৰ ভাঙিবলৈ সাজু হওক ৰাজ্যৰ মুছলমান জনতা। বিজেপি চৰকাৰৰ দিনত কেৱল অশান্তিত থাকিল মুছলমান লোকসকল। 10 বছৰে শাসনত থাকি মুছলমান লোকৰ ওপৰত অত্যাচাৰ চলালে বিজেপি চৰকাৰে। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপি চৰকাৰ ভাঙিবলৈ এইবাৰ সাজু হওক মুছলমান জনতা। যোৱা 10 বছৰে শাসনত থাকি মুছলমান লোকৰ ওপৰত অত্যাচাৰ চলালে বিজেপি চৰকাৰে, এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে বিজেপি চৰকাৰৰ দিনত কেৱল অশান্তিত থাকিল মুছলমান লোকসকল। বিজেপি আৰু AIUDFক বৰ্জন কৰাটো এতিয়া প্ৰয়োজন। বস্তুৰ দাম বঢ়াই জনতাৰ ডিঙি চেপি ধৰিছে বিজেপি চৰকাৰে। অসমৰ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম বদৰুদ্দিন আজমল। আজমল ধুবুৰীৰ সাংসদ, কিন্তু কাম কৰে হোজাইৰ। ধুবুৰীৰ জনতাক খেজুৰ, ঠাণ্ডা পানী আৰু ফুফু দি থাকে। বিজেপি আৰু AIUDFৰ মাজত বন্ধুত্ব আছে। ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আজমল আৰু বিজেপিৰ বিৰুদ্ধে এই ৰণসংকাৰ দিলে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, প্ৰসংগ নিৰ্বাচনী আচৰণবিধি উলংঘা। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ বিজেপিক লাগে অতিৰিক্ত 7 দিন আৰু কংগ্ৰেছক লাগে 14 দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ উত্থাপনৰ পাছতে দলটোৰ সভাপতি JP নড্ডালৈ কৈফত তলব কৰিছিল নিৰ্বাচন আয়োগে আৰু ইয়াৰ উত্তৰ দিবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগৰ পৰা আৰু অতিৰিক্ত এটা সপ্তাহৰ সময় বিচাৰিলে। উল্লেখযোগ্য যে আজি পুৱা 11 বজাৰ ভিতৰত JP নড্ডাই নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী আচৰণবিধি ভংগৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ ওচৰত উত্তৰ দিয়াৰ কথা আছিল। মন কৰিবলগীয়া যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দু আৰু শিখ ধৰ্মক ব্যৱহাৰ কৰি ভোটাৰক প্ৰভাৱিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত দিল্লী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল হৈছিল। আনন্দ এছ জণ্ডাল নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ত আবেদন কৰি দাবী কৰিছিল প্ৰধানমন্ত্ৰী মোদীক অহা 6 বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিব লাগে। অৱশ্যে ন্যায়ালয়ে আজি সেই আবেদনক খাৰিজ কৰিলে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজস্থানৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমানসকলে অধিক সন্তান জন্ম দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকক অনুপ্ৰৱেশকাৰী আখ্যা দিছিল। তেওঁৰ এই বিতৰ্কিত মন্তব্যৰ পাছতেই কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ উপৰিও ন্যায়ালয়ৰ কাষ চাপিছিল। কংগ্ৰেছে লগতে অভিযোগ উত্থাপন কৰিছিল যে নিৰ্বাচন আয়োগে মোদীৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগক গুৰুত্ব সহকাৰে লোৱা নাই। ইফালে দিল্লী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত অভিযোগ দাখিল হোৱাৰ পাছতেই নিৰ্বাচন আয়োগে ন্যায়ালয়ক জনায় যে ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি জাননী জাৰি কৰিছে আৰু ইয়াৰ পাছতে ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ওপৰত তেওঁলোকৰ মতামত আৰোপ কৰাটো সম্ভৱ নহয় বুলি কৈ গোচৰটো খাৰিজ কৰে। একে সময়তে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ বক্তব্যৰ বাবে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰাও ব্যাখ্যা বিচাৰিছিল। বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজন সৃষ্টি কৰাৰ অভিযোগ কৰিছিল। কংগ্ৰেছেও ইয়াৰ উত্তৰ দিবলৈ অতিৰিক্ত 14 দিন সময় বিচাৰিছে। অৱশ্যে আয়োগে বিজেপি আৰু কংগ্ৰেছক অতিৰিক্ত সময় দিবলৈ সন্মত হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।